সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ' লৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটি নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোত পাব আপোনালোকে সমাজ অধ্যয়নৰ এটা ইম্পৰ্টেণ্ট অধ্যায় ভাৰতত মৌৰ্যসকল। ইয়াত আমি মাত্ৰ মাজৰ পইণ্টটোহে কৈ যাম যিহেতু লেচনটো যথেষ্ট দীঘল। আহকচোন ভাৰতত মৌৰ্যসকল এই লেচনটোৰ মাজৰ কিছুমান পইণ্ট আমি চাওঁ। গ্ৰীক বীৰ আলেকজেণ্ডাৰে 327 খ্ৰীষ্টপূৰ্বত ভাৰত আক্ৰমণ কৰিছিল। গ্ৰীক বীৰ আলেকজেণ্ডাৰে কিমান খ্ৰীষ্টাব্দত ভাৰত আক্ৰমণ কৰিছিল? 327 খ্ৰীষ্টপূৰ্বত ভাৰত আক্ৰমণ কৰিছিল। আনুমানিক 322 খ্ৰীষ্টপূৰ্বত চন্দ্ৰগুপ্তই ভাৰতত মৌৰ্য সাম্ৰাজ্যৰ ভেটি গঢ়িছিল। প্ৰশ্নটো কেনেধৰণে হ'ব আপোনালোকে জানেই। চন্দ্ৰগুপ্তই ভাৰতত মৌৰ্য সাম্ৰাজ্যৰ ভেটি কোন খ্ৰীষ্টাব্দত গঢ়িছিল? কোন সময়ত গঢ়িছিল? আনুমানিক 322 খ্ৰীষ্টপূৰ্বত চন্দ্ৰগুপ্তই ভাৰতত মৌৰ্য সাম্ৰাজ্যৰ ভেটি গঢ়িছিল। লেচনটোৰ মাজৰ ইম্পৰ্টেণ্ট পইণ্টটো মই লৈছোঁ। চন্দ্ৰগুপ্ত মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক। মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন? চন্দ্ৰগুপ্ত। বা চন্দ্ৰগুপ্ত কোন বংশৰ প্ৰতিষ্ঠাপক? মৌৰ্য বংশৰ। প্ৰশ্নটো কি ধৰণে আহে কোনো নাজানে, কিন্তু আমি পইণ্টটো জানি থ'ব লাগিব। চন্দ্ৰগুপ্তৰ শাসনৰ সময়ত গ্ৰীক কটকী মেগাস্থেনিছ ভাৰতলৈ আহিছিল। চন্দ্ৰগুপ্তৰ শাসনৰ সময়ত কোনজন কটকী বা ব্যক্তি ভাৰতলৈ আহিছিল? গ্ৰীকৰ পৰা গ্ৰীক কটকী মেগাস্থেনিছ ভাৰতলৈ আহিছিল। চন্দ্ৰগুপ্তৰ মৃত্যুৰ পাছত 298 খ্ৰীষ্টপূৰ্বত তেওঁৰ পুত্ৰ বিন্দুসাৰ ৰজা হৈছিল। চন্দ্ৰগুপ্তৰ মৃত্যুৰ পিছত কোন ৰজা হৈছিল? তেওঁৰ পুত্ৰ বিন্দুসাৰ। কিমান খ্ৰীষ্টপূৰ্বত? 298 খ্ৰীষ্টপূৰ্বত। ৰজা হৈ বিন্দুসাৰে অমিত্ৰঘাট উপাধি গ্ৰহণ কৰিছিল। ৰজা হৈ বিন্দুসাৰে কি উপাধি গ্ৰহণ কৰিছিল? অমিত্ৰঘাট। অশোক মৌৰ্য সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা। মৌৰ্য সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? অশোক। অশোকৰ ৰাজত্বকালক দুটা দিশৰ পৰা আলোচনা কৰিব পাৰি: সাম্ৰাজ্যবাদী হিচাপে আৰু বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক হিচাপে। অশোকৰ ৰাজত্বকালক কি দিশৰ পৰা আলোচনা কৰিব পাৰি? সাম্ৰাজ্যবাদী হিচাপে আৰু বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক হিচাপে। অশোকৰ মৃত্যু কেতিয়া হৈছিল? 232 খ্ৰীষ্টপূৰ্বত অশোকৰ মৃত্যু হৈছিল। কেইখনমান উল্লেখযোগ্য পুথি আৰু লেখকৰ নাম জানো আহক। পুথিখন হৈছে অৰ্থশাস্ত্ৰ। অৰ্থশাস্ত্ৰৰ লেখক কোন? কৌটিল্য। আমি সকলোৱে জানো। ইণ্ডিকা। ইণ্ডিকাৰ লেখক হৈছে মেগাস্থেনিছ। মুদ্ৰাৰাক্ষকৰ লেখক হৈছে বিশাখা দত্ত। বহুত ইম্পৰ্টেণ্ট। মৌৰ্য শাসন ব্যৱস্থাত ৰজাই শাসনৰ মূল বিন্দু আছিল। মৌৰ্য শাসন ব্যৱস্থাত শাসনৰ মূল বিন্দু কি আছিল? ৰজা। চন্দ্ৰগুপ্তই পোনপ্ৰথমে ৰাজধানী পাটলিপুত্ৰত পৌৰ শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। চন্দ্ৰগুপ্তই পোনপ্ৰথমে ক'ত পৌৰ শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল? ৰাজধানী পাটলিপুত্ৰত। মাটিৰ ওপৰত নিৰ্ধাৰিত কৰেই আছিল মৌৰ্য সাম্ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাৰ মূল ভেটি। মৌৰ্য সাম্ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাৰ মূল ভেটি কি আছিল? মাটিৰ ওপৰত নিৰ্ধাৰিত কৰ। সমাহৰ্তা নামৰ বিষয়াগৰাকীয়ে বিভিন্ন উৎসৰ পৰা ৰাজহ সংগ্ৰহ কৰিছিল আৰু সেই ধন বিভিন্ন ৰাজহুৱা কামত খৰচ কৰিছিল। এই পইণ্টটো বেছি ইম্পৰ্টেণ্ট। মৌৰ্য সাম্ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাৰ মূল ভেটি কি আছিল? মাটিৰ ওপৰত নিৰ্ধাৰিত কৰ। মৌৰ্যসকলৰ ন্যায়িক ব্যৱস্থা কটকটীয়া আছিল। গুৰুতৰ অপৰাধৰ বিচাৰ কেন্দ্ৰীয় ন্যায়ালয়ত কৰা হৈছিল। মৌৰ্যসকলৰ কেন্দ্ৰীয় ন্যায়ালয় পাটলিপুত্ৰত অৱস্থিত। এইটো ইম্পৰ্টেণ্ট পইণ্ট। মৌৰ্যসকলৰ কেন্দ্ৰীয় ন্যায়ালয় ক'ত অৱস্থিত? পাটলিপুত্ৰত। বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ আগতে অশোক শিৱৰ উপাসক আছিল। বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ আগতে অশোক কাৰ উপাসক আছিল? শিৱৰ।
ধৰ্মীয় ক্ষেত্ৰত উদাৰ আছিল বাবে অশোকক দেৱ নাম প্ৰিয় অৰ্থাৎ দেৱতাসকলৰ প্ৰিয় বুলি কোৱা হৈছিল। ধৰ্মীয় ক্ষেত্ৰত উদাৰ বাবে অশোকক দেৱতাসকলৰ প্ৰিয় অৰ্থাৎ দেৱনাম প্ৰিয় বুলি কোৱা হৈছিল। ইম্পৰ্টেণ্ট হয় পইণ্টটো। বিশ্ব কল্যাণ আৰু বিশ্ব শান্তি অশোকৰ ধৰ্মৰ মূল লক্ষ্য। অশোকৰ ধৰ্মৰ মূল লক্ষ্য কি? বিশ্ব কল্যাণ আৰু বিশ্ব শান্তি। অশোকে ৰাজধানী পাটলিপুত্ৰত তৃতীয় বৌদ্ধ মহামেল অনুষ্ঠিত কৰাইছিল। অশোকে ৰাজধানী পাটলিপুত্ৰত কি অনুষ্ঠিত কৰাইছিল? তৃতীয় বৌদ্ধ মহামেল অনুষ্ঠিত কৰাইছিল। এইটো বিৰাট ইম্পৰ্টেণ্ট পইণ্ট হয়। অশোকক মানৱ জাতিৰ প্ৰথম শিক্ষক বুলি কোৱা হয়। মানৱ জাতিৰ প্ৰথম শিক্ষক বুলি কাক কোৱা হয়? অশোকক। অশোকে বহুতো হিতকৰ কাম কাজ কৰি জনসাধাৰণৰ মংগল সাধন কৰিছিল বাবে তেওঁ মহামতি অশোক বুলি পৰিচিত। অশোকক মানৱ জাতিৰ প্ৰথম শিক্ষক বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়। সাৰনাথৰ অশোক স্তম্ভই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। সাৰনাথৰ অশোক স্তম্ভই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে, আমি এইটো জানোৱেই। গ্ৰীক কটকী মেগাস্থিনিছৰ দ্বাৰা ৰচিত বিখ্যাত পুথিখনৰ নাম ইণ্ডিকা। গ্ৰীক কটকী মেগাস্থিনিছৰ দ্বাৰা ৰচিত বিখ্যাত পুথিখনৰ নাম কি? ইণ্ডিকা। ইম্পৰ্টেণ্ট হয়, জানি থ'লে ভাল। মৌৰ্য বংশৰ শেষ ৰজা আছিল বৃহদ্ৰথ। বৃহদ্ৰথৰ মৃত্যুৰ লগে লগে মৌৰ্য বংশৰ পতন হৈছিল। মৌৰ্য বংশৰ শেষ ৰজাজনৰ নাম কি? বৃহদ্ৰথ। এয়া আপোনালোকে দেখিলে ভাৰতত মৌৰ্যসকলৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট মই আপোনালোকৰ মাজত দাঙি ধৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। কিতাপৰ পৰা আপোনালোকক পইণ্টবোৰ দাঙি ধৰিছোঁ, যিহেতু আমি কিতাপ চোৱাটো ইম্পৰ্টেণ্ট হয়। মোৰ লগত যিহেতু এই কিতাপখন আছিল বাবে আপোনালোকৰ মাজলৈও দাঙি ধৰিলোঁ। ভিডিঅ'টো কেনে পালে জনাব আৰু আজিলৈ আহিছোঁ তেনেহ'লে ধন্যবাদ। জয় আই অসম।